হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ শ্বেয়াৰ মাৰ্কেট নামৰ এপ। এই এপত একাউণ্ট খোলাৰ লগে লগে 100 টকা দিব। ইয়াত অপেন কৰিব, লিংকত যাই অপেন কৰাৰ পিছত মোবাইল নম্বৰ অট'মেটিকেলি লৈ ল'ব, OTP লৈ ল'ব অট'মেটিকেলি। তাৰপাছত তলত আহিব লাগিব অপেন একাউণ্ট নাও, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত ইমেইল ID কণ্টিনিউ কৰিব লাগিব। ইমেইল ID দিয়াৰ পিছত এণ্টাৰ পেন নাম্বাৰ দিব লাগিব। ইয়াত পেন নাম্বাৰ বহাই তাৰপিছত টিক মাৰ্ক কৰি প্ৰচিড কৰিব লাগিব। বহুত ভাল এটা এপ। এইটো এপ একাউণ্ট খোলাৰ লগে লগে প্ৰথমতেই 100 টকা দিব। 5 মিনিটৰ ভিতৰত আপোনালোকৰ UPI মাধ্যমত একাউণ্টত 100 টকা আহি যাব। এতিয়া প্ৰচিড কৰিব লাগিব, প্ৰচিড উইথ পেন নাম্বাৰ। এতিয়া আপলোড KYC ডকুমেণ্টছ, প্ৰচিড টু ডিজিলকাৰ, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া এণ্টাৰ ইউৰ আধাৰ নাম্বাৰ, ইয়াত আধাৰ নম্বৰ বহুৱাই কেপচাখন বহুৱাই তাৰপিছত নেক্সট ক্লিক কৰিব লাগিব। মই আধাৰ নম্বৰ বহাই দিছোঁ, এতিয়া কেপচা বহাই আছোঁ। এতিয়া OTP বহুৱাব লাগিব। আধাৰ নম্বৰ বহুৱাৰ পিছত OTP এটা আহে, সেই OTPখন ইয়াত বহুৱাব লাগিব। OTP বহুৱাৰ পিছত কণ্টিনিউ ক্লিক কৰিব লাগিব। এতিয়া 6 ডিজিট পিনক'ড বনাব লাগিব। বনাই দিছোঁ, এতিয়া এলাউ কৰিব লাগিব। সবকেইটা ডকুমেণ্টছ ৰিচিভ হৈ গৈছে। এতিয়া মেল চিলেক্ট কৰিব লাগিব, কাৰ কি জেণ্ডাৰ হে। জেণ্ডাৰ মেল চিলেক্ট কৰিলোঁ, মেৰিটেল ষ্টেটাছ ছিংগল চিলেক্ট কৰিলোঁ, আৰু অকুপেশ্যন আদাৰ্ছ চিলেক্ট কৰিলোঁ, ডেট অফ বাৰ্থ দিলোঁ, তাৰপিছত পেৰেণ্টছ নেম দি দিলোঁ। নামটো বহুৱাই দি দিলোঁ। ইয়াৰ পিছত প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰি ভেলু 1 লাখ এইটো চিলেক্ট কৰিব লাগিব। ট্ৰেডিং এক্সপিৰিয়েঞ্চ ভেলু 1 years দি দিলোঁ। তাৰপিছত প্ৰচিড কৰিব লাগিব। নমিনি নিদিলেও হ'ব, স্কিপ কৰিলেই হ'ব। মই স্কিপ কৰি দিম। স্কিপ কৰি দি এতিয়া ফোনপে চিলেক্ট কৰিম, প্ৰচিড কৰিব লাগিব। এতিয়া ভেৰিফাই হৈ আছে ফোনপেৰ লগত। এতিয়া 1 টকা কাটিব ফোনপেৰ পৰা। 1 টকা দিব লাগিব। 1 টকা দিয়াৰ পিছতহে 100 টকা পাব। ভেৰিফাইৰ কাৰণে 1 টকা লাগিবই। পে' কৰিব আৰু 100 টকা পাবই, গেৰাণ্টি। মোৰ পে'মেণ্ট ছাকচেছফুল হৈছে 1 টকা। এতিয়া কেমেৰা
ওপেন ক্যামেৰাত ক্লিক কৰিব লাগিব আৰু এটা সেলফি ল'ব লাগিব সেলফিটো সাবমিট কৰিব লাগিব মোৰ সেলফি হৈ গৈছে এতিয়া সিগনেচাৰ কৰিব লাগিব ইয়াত মই সিগনেচাৰ কৰি দিছো সিগনেচাৰ কৰি দিয়াৰ পিছত তলত প্ৰসিড আছে সেই প্ৰসিডত ক্লিক কৰিব লাগিব আকৌ এবাৰ প্ৰসিড আছে এই প্ৰসিডত ক্লিক কৰিব লাগিব তাৰ পিছত ই সাইন কন্ট্ৰাক্ট ইয়াত ক্লিক কৰিব লাগিব এতিয়া আধাৰ কাৰ্ড নম্বৰ বহুৱাব লাগিব তাৰ পিছত সেন্ড OTP-ত ক্লিক কৰিব লাগিব সেন্ড OTP-ত ক্লিক কৰিলো এতিয়া OTP খন বহুৱাই তাৰ পিছত ভেৰিফাই OTP ক্লিক কৰিব লাগিব এতিয়া এক্সপ্লোৰ ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত সেটে পাসকোড বনাব লাগিব মানে 4 ডিজিট পাসকোড পিন কোড বনাব লাগিব ডেট কৰিব পাৰিব জিৰো ব্ৰকাৰেজ